আখিনং কাজাইকাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ছফিয়া ৰহমান মণ্ডলৰ সংবাদমেল আয়োজন কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য ছফিয়া ৰহমান মণ্ডলে এতিয়া হুছেইন উপাধিৰ সংবাদকৰ্মী মহাশয়ক প্ৰশ্ন কৰিছে যে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইনৰ অধীনত কোনটো ধাৰাত আছে যে ৰাইজৰ প্ৰয়োজনীয় ৰাষ্ট্ৰীয় গ্ৰাম্য পথ নিৰ্মাণৰ ক্ষেত্ৰত আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফালৰ পৰা দিয়া আঁচনিসমূহ আৰু ৰাইজৰ ফালৰ পৰা দিয়া আঁচনিসমূহ গাঁওসভাৰ ৰিজলিউশ্যন বহীত নউঠোৱা। হুছেইন উপাধি সংবাদকৰ্মী মহাশয়, আপুনি যদি পঞ্চায়ত আইন চাই আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীৰ আঁচনিৰ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত কৰি আহিছে, তেন্তে আঞ্চলিক পঞ্চায়তৰ সদস্য ছফিয়া ৰহমান মণ্ডলে তুলি ধৰা কথাখিনি উত্তৰ দিয়ক। হুছেইন উপাধিৰ সংবাদকৰ্মী মহাশয়, সেৱা কেৱল সময়লৈ বাট চাই ৰ'ল আঞ্চলিক পঞ্চায়তৰ সদস্য ছফিয়া ৰহমান মণ্ডলে। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ধুবুৰীৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। গাঁও সভা আছিল, উক্ত গাঁও সভাত মই গৈছিলোঁ। তাত মই মোৰ পঞ্চায়তৰ সাধাৰণৰ লগত পৰামৰ্শ লৈ দৰকাৰী যিবিলাক আঁচনি NGNREGA ৰোড কনষ্ট্ৰাকশ্যনৰ যিবিলাক আঁচনি, এই আঁচনিখিনি আমি গাঁও সভাত দাখিল কৰিলোঁ। ৰাইজৰ সমৰ্থন জনাইছে গাঁও সভাত। মই দিয়া আঁচনিখিনি লগতে ৰাইজে দিয়াৰ আঁচনিখিনি গাঁও সভাত যিটো ৰেজলিউশ্যন তাত উঠোৱা নাই আৰু ৰেকশ্যন প্লানো প্ৰস্তুত কৰা নাই। তেওঁৰ খিয়াল খুচিৰে তেওঁ ৰেকশ্যন প্লান প্ৰস্তুত কৰি খণ্ড উন্নয়ন বিভাগত চাবমিট দিছে। আমি ব্লকৰ এক্সিকিউটিভ বডিৰ মেম্বাৰবিলাক AP মেম্বাৰবিলাক আমি পৰ্যবেক্ষণ কৰি চাই যেতিয়া দেখিলোঁ আমাৰ AP আৰু ZP আৰু ৰাইজ দিয়া স্কিম এটাও অন্তৰ্ভুক্ত হোৱা নাই গাঁও সভাত বহি, তেতিয়া মই বাধ্য হ'লোঁ বিভাগীয় কৰ্তৃপক্ষে CEOক মই কমপ্লেইন যোগে আৰু মই গাঁও সভাত দিয়া স্কিমখিনি ৰেকশ্যন প্লেন ফৰমেটত ফিল আপ কৰি মোৰ চহী চিল মাৰি ইনকলেজ কৰি মই কমপ্লেইনত গাঁঠি দিলোঁ। আচ্ছা, এতিয়া মই জানিব পাৰিলোঁ যে CEO ছাৰে আমাক BDOক চিঠি কল কৰিছে উক্ত আঁচনিখিনি গাঁও সভাত আইনী প্ৰক্ৰিয়াৰে উঠাবৰ কাৰণে। BDO চাহাবে সেই নিৰ্দেশ মৰ্মে গাঁও পঞ্চায়তৰ সচিব আৰু সভাপতিজনক চিঠি কল কৰিছে। লগতে আমি চাবমিট দিয়া যিখিনি আঁচনি উক্ত আঁচনিখিনিও লগতে গাঁঠি দিছে। মই মোবাইলত মই দেখিব পাৰিলোঁ চেনেলত ভুৱা সাংবাদিক এটা NGNREGAৰ অজনা সাংবাদিক এজনে লিখিছে যে আমাৰ জিলা পৰিষদ CEOক লগতে আমাৰ জিলা পৰিষদ সভানেত্ৰীজনক দোষাৰোপ কৰি কৈছে যে তেওঁ নেকি আমাৰ AP মেম্বাৰৰ যিটো আঁচনি তেওঁ নিজে প্ৰস্তুত কৰি গাঁও পঞ্চায়তৰ সভাপতি আৰু সভাপতিজনক প্ৰেছাৰ ক্ৰিয়েট কৰিছে। এইটো মই ঘৃণীয় নিন্দা কৰিছোঁ। এইকাৰণে কৰিছোঁ তেওঁ চিঠিহে ইছ্যু কৰিছে, কিন্তু মোৰ ৰেকশ্যন প্লেন তেওঁ জিলা পৰিষদ CEOজন আৰু আমাৰ সভানেত্ৰীজন তেওঁতো চহী কৰা নাই। তেওঁ চিঠি ইছ্যু কৰাৰ অধিকাৰ তেওঁৰ আছে। মই কমপ্লেইন কৰাৰ কাৰণে তেওঁ চিঠি ইছ্যু কৰিছে। এতিয়া মই আপোনালোকক পাই মই আনন্দিত হৈছোঁ। আপোনালোকৰ ওচৰত মই এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকো জানে ময়ো জানো অসম চৰকাৰ যিটো NGNREGAৰ যিটো আইন অনুযায়ী আমি গাঁও সভাত ৰাইজ AP GP সকলে যিখিনি আঁচনি আমি তাত চাবমিট কৰিম সম্পূৰ্ণখিনি গাঁও সভাৰ বহীত উঠাব লাগিব। তেওঁ কিয় নুঠাল, এইখিনি সংবিধান তেওঁ ক'ত পাইছে সেইখিনি কিয় উল্লেখ নকৰিলে? মই আপোনালোকৰ ওচৰত মই NGNREGAৰ যিটো 3 খলপীয়া যিটো আমাৰ পঞ্চায়ত GP AP আৰু ZP 3 খলপীয়া পঞ্চায়তৰ যিটো নিয়ম ৰাষ্ট্ৰীয় গ্ৰাম নিয়োগ নিশ্চিত আইন 2005 NGNREGAৰ 2006ৰ যিটো নিৰ্দেশনা তাত উল্লেখ আছে গাঁও পঞ্চায়তে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ দায়িত্ব পৰিকল্পনা প্ৰস্তুত কৰা,
পৰিয়ালৰ পঞ্জীয়ন কৰা, জব কাৰ্ড পঞ্জীয়ন কৰা আৰু কামৰ খতিয়ান চোৱাচিত কৰা। আৰু গাঁও পঞ্চায়তে আবণ্টন দিয়া শতকৰা 50% কাম সম্পূৰ্ণ কৰা আৰু গাঁও পঞ্চায়তৰ আঁচনিখন ৰূপায়ণ সম্পৰ্কে সিহঁতৰ দায়িত্ব 50%। আমি আপোনালোকে জনাব বিচাৰিছোঁ, অসম চৰকাৰৰ 2005 আইন MGNREGAৰ আইন অনুযায়ী কাৰ্যকৰী নিৰ্দেশনা 2006 আধাৰত 2.2.2 খণ্ড পৰ্যায়ত মধ্যৱৰ্তী পৰ্যায়ত অৰ্থাৎ মধ্যৱৰ্তী পৰ্যায়ত ব্লক পৰ্যায়ত IP খণ্ড পৰ্যায়ত পৰিকল্পনা গ্ৰহণ কৰাৰ দায়িত্বটো আছে, তদাৰক কৰাৰ দায়িত্ব আছে আৰু চোৱাচিতাৰ দায়িত্বখিনিও আছে। আৰু মধ্যৱৰ্তী পঞ্চায়তে গ্ৰহণ কৰিব এইখিনি। গাঁও পঞ্চায়তৰ পৰ্যায়ৰ সম্পূৰ্ণ নোহোৱা যিটো 50%, গাঁও পঞ্চায়তৰ 50%, এই আঞ্চলিক পঞ্চায়তৰ যিখিনি গাঁও পঞ্চায়তত বাকী থকা যিখিনি 50% ভিতৰৰ কামবোৰ ৰূপায়ণ কৰাৰ দায়িত্ব হ'ল মধ্যৱৰ্তী পঞ্চায়ত বহন কৰিব লাগিব। আমি মধ্যৱৰ্তী পঞ্চায়তৰ AP মেম্বাৰ। গতিকে উক্ত আঁচনি প্ৰস্তুত কৰা ৰেকশ্যন প্লানত সভাপতি আৰু সম্পাদকজনে বেআইনীভাৱে MGNREGAৰ আইন ফল' নকৰি তেওঁ ৰেকশ্যন প্লানখন আমাৰ কোনো আঁচনি উঠা নাই, ৰাইজে দিয়াখিনিও উঠা নাই। গতিকে আমি আপোনালোকে আৰু জনাব বিচাৰিছোঁ যে ৰেকশ্যন প্লান পৰিকল্পনাৰ যিটো নিৰ্দেশনা 2005 আইনৰ অধীনৰ নিৰ্দেশনা 2006 আধাৰত 3.1.2 ধাৰা 16(4)ৰ অধীনত এটা বছৰত কাৰ্যকৰী কৰিবলগীয়া কামসমূহ প্ৰস্তুত গাঁও পঞ্চায়তে বছৰটোৰ আৰম্ভ হোৱাৰ আগৰে আঁচনি প্ৰস্তুত কৰিব লাগে। সেইটোলৈ গাঁও সভাটো হৈছে। ইয়াত উল্লেখ আছে 3.1.1 ধাৰা 15(3) অনুযায়ী একোটা উন্নয়ন খণ্ডৰ চাহিদা অনুযায়ী REGSৰ অধীনৰ উপাৰ্জন কৰা কামৰ সুবিধাসমূহ সামঞ্জস্য ৰখাৰ দায়িত্ব হ'ল আঁচনি বিষয়াৰ। তাৰে ভাৱে ধাৰা 15(4)ৰ অধীনত তেওঁ গাঁও পঞ্চায়ত আৰু মধ্যৱৰ্তী পঞ্চায়তৰ পৰা পোৱা প্ৰস্তাৱবোৰ একত্ৰিত কৰি পৰিকল্পনা এখন তৈয়াৰ কৰিব লাগে। ধাৰা 13(3)ৰ অধীনত মধ্যৱৰ্তী পঞ্চায়তে খণ্ড উন্নয়ন পৰ্যায়ৰ আঁচনিবোৰৰ অনুমোদন কৰি জিলা পঞ্চায়তলৈ যে তেওঁ খিয়ালখুচিৰে যিখিনি প্ৰস্তুত কৰিছে, তেওঁ নিয়মৰ যিখিনি বাহিৰত কাম কৰিছে, এইখিনি আপোনালোকে মই যিখিনি MGNREGAৰ আইন উল্লেখ কৰি ক'লোঁ, আপোনালোকে এইখিনি পৰ্যালোচনা কৰি মই আগত যিখিনি চেনেলত অবৈধভাৱে যিবিলাক কথা লিখিছিল আপোনালোকে তাৰ সংশোধন হিচাপত কি পালে মই দিয়া তথ্য অনুযায়ী আপোনালোকে